কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995, 24 আৰু 25 ধাৰা সম্পূৰ্ণৰূপে উলংঘন কৰিছে। গতিকে সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংঘল মুকলি কৰি আইনগতভাৱে দখলীয় কাম কৰিছে। অসম বন বিধি 1891 ধাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগ চৰকাৰী বনভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। গতিকে এই জাননী পোৱাৰ আজি দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননীৰ জৰিয়তে নিৰ্দেশ দিয়া হ'ল। ইয়াৰ পৰা আপোনাক জনোৱা হ'ল যে আপুনি উৰিয়াম ঘাটৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰেংমাৰ্ক সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি অবৈধ নিৰ্মাণ স্থাপন কৰি বন